এক দুঃসংবাদ বৰাকত হোৱা ভূমিস্খলনৰ ফলত যোগাযোগ বিচ্ছিন্ন বাতিল কৰা হৈছে ৰেল সেৱা সোণাপুৰ ৰাতাচৰা এলেকাত অসম মেঘালয় ঘাইপথত হোৱা ভয়াৱহ ভূমিস্খলনৰ ফলত বৰাক উপত্যকা স্থলপথেৰে যোগাযোগ প্ৰায় বিচ্ছিন্ন হৈ পৰিছে। ৰেল বিভাগে ইতিমধ্যে ইখনৰ পাছত সিখন ৰেল বাতিল কৰিছে। ধাৰাসাৰ বৰষুণত ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলনৰ সৃষ্টি হোৱাৰ ফলত এক প্ৰকাৰ বন্ধ হৈ পৰিছে শিলচৰ গুৱাহাটী পথ। আমি পুনৰবাৰ জনাইছো বৰাকত হোৱা ভূমিস্খলনৰ ফলত যোগাযোগ বিচ্ছিন্ন বাতিল কৰা হৈছে ৰেল সেৱা। সোণাপুৰ ৰাতাচৰা এলেকাত অসম মেঘালয় ঘাইপথত হোৱা ভয়াৱহ ভূমিস্খলনৰ ফলত বৰাক উপত্যকা স্থলপথেৰে যোগাযোগ প্ৰায় বিচ্ছিন্ন হৈ পৰিছে। ফলত এক প্ৰকাৰ বন্ধ হৈ পৰিছে শিলচৰ গুৱাহাটী পথ। ভূমিস্খলনৰ ফলত ৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মালিধৰ সোণাপুৰ অংশত প্ৰচণ্ড যান-জঁটৰ সৃষ্টি হয়। ইতিমধ্যে শিলচৰ হাফলং পথটো বিপদজনক হৈ পৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, লেংডন বাতৰি।